Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'ত স্বাগতম জনাইছো আৰু ইয়াত যিসকলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আন্ডাৰত ইছানোদয় স্কলাৰশ্বিপত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এটা আসলতে খবৰ বা এটা ইনফৰমেশ্যন আছে, আপডেট এটা আছে। সেই আপডেটটো আপোনালোকৰ আগত মই জনাব বিচাৰিছো। আপোনালোকে যেহেতু জানে ইছানোদয় স্কলাৰশ্বিপ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ যি এপ্লাই কৰাৰ পাছত সাধাৰণতে তেওঁলোকে টোটেল 10,000 ষ্টুডেণ্ট সিলেক্ট কৰে ইউজিচিয়ে আৰু সেই 10,000 যি ছাত্ৰ ছাত্ৰী হ'ব সেয়া আসলতে নৰ্থ ইষ্টাৰ্ণ ৰিজন অৰ্থাৎ আমাৰ নৰ্থ ইষ্টৰ যিকেইটা ষ্টেট আছে সেই ষ্টেটকেইটাৰ ভিতৰত হ'ব, অৰ্থাৎ তাৰ পৰা সব ষ্টেটৰ পৰা মিলাই 10,000 ষ্টুডেণ্টে এই যি স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হয়। গতিকে আপোনালোকে হয়তো এপ্লাই কৰি থৈছে বা যিসকলে এপ্লাই কৰিলে তেওঁলোকে পাইছে নে নাই পোৱা সেই স্কলাৰশ্বিপটোত বা তেওঁলোকে এলিজিবল হৈছে নে নাই হোৱা এইটোৰ ওপৰতে ইউজিচিয়ে বা ইছানোদয় স্কলাৰশ্বিপৰ ফালৰ পৰা এটা জাননী আহিছে আপোনালোকৰ মেৰিট লিষ্টক লৈ। আৰু মেৰিট লিষ্টটো যিখন জাননী বা মেৰিট লিষ্টৰ গোটেই টেবুলটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব বা কেনেকৈ চাব পাৰিব সেইটো মই আপোনালোকক দেখুৱাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। ইছানোদয় স্কলাৰশ্বিপ যেহেতু আপোনালোকে জানে এমাউণ্টটো আপোনালোকৰ প্ৰায় 80,000 টকা প্ৰদান কৰে আৰু এই 80,000 টকা আপোনালোকক 10 মাহৰ কাৰণে দিয়ে। টোটেল 10,000কে 10 মাহৰ কাৰণে 8,000কে 10 মাহৰ কাৰণে 80,000 টকা টোটেল দিয়ে আপোনালোকক। আৰু ইয়াত এই যে যিটো স্কলাৰশ্বিপ কোনেনো পাবলৈ সক্ষম হৈছে তাৰ বিষয়ে যিহেতু আপডেটটো আহিছে গতিকে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। বলক আচলতে আপোনালোকে ক'ত চাব সেয়া দেখুৱাই দিছোঁ। আপোনালোকে যাব লাগে আচলতে NSP স্কলাৰশ্বিপত এই গোটেই ইনফৰমেশ্যনটো নাপাব আপোনালোকে, যিহেতু এই স্কলাৰশ্বিপটো ইউজিচিয়ে প্ৰভাইড কৰে, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে। গতিকে ইউজিচিৰ যিটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে যাব লাগিব আৰু তাতে আপোনালোকে এই যি মেৰিট লিষ্টখন সেইখন আপোনালোকে ডাউনলোড কৰিব পাৰিব, চাব পাৰিব। চ' বলক আপোনালোকক তাত লৈ যাওঁ আৰু তাতে আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। আপোনালোকে এই ৱেবছাইটটোত ugc.gov.in এই ৱেবছাইটত আহিব আৰু ইয়াত অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি কিনে আপোনালোকে ইয়াতে নটিফিকেশ্যনৰ এটা পাৰ্ট আপোনালোকে দেখিবলৈ পাব। মই আপোনালোকক সেইটো দেখুৱাই দিছোঁ। চং নটিচেছ বুলি এটা পাৰ্ট আছে, তাতে ৰিড মোড যদি যায় তেতিয়াহ'লে আপোনালোকৰ ওচৰত এই যিখন নটিফিকেশ্যন, যিহেতু ইয়াত সকলোবিলাক নটিফিকেশ্যন ইউজিচিয়ে প্ৰভাইড কৰে বা দিয়ে, গতিকে ইয়াতে আপোনালোকে সেই নটিফিকেশ্যনখনো বা সেই জাননীখনো আপোনালোকৰ যি মেৰিট লিষ্টৰ ওপৰত যিখিনি আপডেট আছিলে সেইখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাব। আপোনালোকে নটিফিকেশ্যনখন ইয়াতে দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে যদি চায় তেতিয়াহ'লে বহুতকেইটা নটিফিকেশ্যন আপোনালোকে ইয়াত পাইছে। ইয়াতে আপোনালোকে পাব এইটো চাওক, ইউজিচি পাব্লিক নটিচ ৰিগাৰ্ডিং মেৰিট লিষ্ট চিলেক্টেড কেণ্ডিডেটছ ইছানোদয় স্কলাৰশ্বিপ ফৰ এনি ইয়াৰ ফৰ দ্য একাডেমিক ইয়াৰ 24-25 আৰু এইটো আহিছে 9/9/2025 অৰ্থাৎ 9 তাৰিখে আপোনালোকৰ এই যি মেৰিট লিষ্টৰ যিখিনি আপডেট সেইটো আহিছে। এইটো আহিছে একেবাৰে অফিচিয়েলি আৰু ইয়াত কি কৈছে চাওক, ছাবজেক্ট মেৰিট লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ ইছানোদয় স্কলাৰশ্বিপ ফৰ এনি ইয়াৰ ফৰ দ্য একাডেমিক ইয়াৰ 24-25 যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ মেৰিট লিষ্টখন আহিছে আৰু ইয়াত আপোনালোকৰ কোনে পাবলৈ সক্ষম হৈছে দিছে। ইউজিচি হেজ ইমপ্লিমেণ্টিং দ্য স্কিম অফ ইছানোদয় স্কলাৰশ্বিপ ফৰ এনি ইয়াৰ অন দ্য নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। দ্য মেৰিট লিষ্ট অফ দ্য চিলেক্টেড কেণ্ডিডেট Science and Humanities for the academic year 24-25 is attached. This information is also available on NSP. আপোনালোকে যিসকলে ইছানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিলে তেওঁলোকৰ যি মেৰিট লিষ্টখন ইয়াত আপোনালোকক দিছে বুলি কৈছে আৰু ইয়াত চকে দুটা দিয়া আছে, প্লিজ ফাইণ্ড দ্য মেৰিট লিষ্ট বিলো। দুটা দিয়া আছে, হিউমেনিটিজ আৰু ছায়েন্সৰখিনিও আছে আৰু হিউমেনিটিজ যিসকলে আছিলে আৰ্টছৰখিনি তেওঁলোকৰো আছে। ইয়াত আপোনালোকে যদি চাই গোটেইখিনি নাম আপোনালোকে ইয়াত পাব দেখিছে। কোৰ্চ নেম আছে, এপ্লিকেণ্টছ নেম আছে, ষ্টেট আছে, গোটেইখিনি আপোনালোকৰ এপ্লিকেশ্যন ID আছে। ইয়াত সকলোবিলাক ক'ৰ হয়, মণিপুৰ, আছাম, টোটেল ইয়াত কিমান ষ্টুডেণ্ট আছে আপোনালোকে চাব পাৰে, টোটেল কিমানত আপোনালোকক ইয়াত প্ৰভাইড কৰিছে। ইয়াত যদি মই এনেকৈ স্ক্ৰল ডাউন কৰি থাকোঁ কিমান আছে আপোনালোকৰ টোটেল 10,000টো, গতিকে বহুত বেছি হ'ব আচলতে আপোনালোকৰ ইয়াত 184টা পেজ আছে। যদি মই এনেকৈ যাওঁ ফাৰ্ষ্টত গুচি গৈছোঁ মই, কিমানটা আছে চাওক, ইয়াত আপোনালোকৰ 5,000 মান চাগে ইয়াত হ'ব। 5,000 টোটেল ষ্টুডেণ্টৰ নাম এটা লিষ্টত আছে, মানে আৰ্টছৰ পৰা 5,000 ধৰক আপোনালোকক প্ৰভাইড দিছে। ইয়াত মেঘালয়, মানে মই আপোনালোকক কৈছোঁৱেই যে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ গোটেইখিনি ষ্টেটৰ পৰাই আপোনালোক চিলেক্ট হ'ব। গতিকে অসম হওক বা
মেঘালয় হওক বাকী গোটেইখিনি ষ্টেটৰ আপোনালোকৰ নাম থাকিব। 2 নম্বৰ লিষ্টখন আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে 2খন পাব আচলতে। চ' এইখন হৈছে 2 নম্বৰ লিষ্ট আৰু ইয়াত আপোনালোকে এইখন ইয়াতো আপোনালোকৰ প্ৰায় 5000 ওচৰা-ওচৰি আপোনালোকৰ নাম আছে আৰু সকলোবিলাক ষ্টেট ইয়াতো কভাৰ হৈছে। যদি ইয়াত চাই আপোনালোকে ইয়াত চাওক ইয়াত দিছে আপোনালোকৰ 5000 অৰ্থাৎ দুটা লিষ্টত 5000কে টোটেল 10000 ষ্টুডেণ্টে আপোনালোকে ইয়াত পাবলৈ সক্ষম হ'ব আৰু আপোনালোকে নিজৰ নাম ইয়াত চাব পাৰিব যদি আপোনালোকে বিচাৰে কোনে কোনে পাইছে কোনে কোনে নাই পোৱা যেহেতু ইয়াত গোটেইখিনি দিয়াই আছে। চ' আপোনালোকে ইয়াৰ পৰাই লৈ ল'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ঈশানোদয়ত যিসকলে নাম পাইছে বা চাব যিসকলে নাজানে তেওঁলোকে মেৰিট লিষ্টখন চাব পাৰিব আৰু ইয়াত নামবিলাক আপোনালোকে বিচাৰি ল'ব পাৰিব। যাৰ যাৰ নাম নাই অহা তেওঁলোকে হয়তো নাই পোৱা আৰু যাৰ যাৰ নাম আহিছে তেওঁলোকেহে পাবলৈ সক্ষম হ'ব। সেইটো আপোনালোকে ক্লিয়াৰ হৈ থাকক। আৰু পইচাখিনি কেনেকৈ সোমাব আপোনালোকৰ একাউণ্টত ডাইৰেক্ট সোমাব যেহেতু আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট চিডিং কৰি থৈছে গতিকে তাতে আপোনালোকৰ একাউণ্টত পইচাটো সোমাই যাব। চ' এইখিনি হৈছে আজিৰ বিষয়ে আজি ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে। ধন্যবাদ।